বেলেগে কোৱা কথা যদি আপুনি বিশ্বাস কৰে তেন্তে এই ভিডিওটো চাব নালাগে আপুনি ইয়াৰ পৰাই উভতি যাওক আৰু যদি আপুনি ভাবে যে মই বেলেগে কোৱা কথা বিশ্বাস নকৰো মই নিজে জানিব বিচাৰো যে এটো হয় না নহয় তেন্তে এই ভিডিওটো শেষলৈ চাব কাৰণ আজি আপোনালোকক মই জনাম সৰকাৰি ঘৰৰ যদি আপোনালোকৰ EKYC হৈছিলে বা EKYC যদি হোৱা নাই হেতু আপুনি কেনেকৈ জানিব হেতু আপুনি জানিব লাগিব ন বেলেগ এজনে যদি মানুহ আহি আপোনাৰ কয় যে এই আপোনাৰ জিও ট্যাগিং হৈ গৈছে আপোনাৰ EKYC হৈ গৈছে আপোনাৰ আৰু কোনো কথা নাই আপোনাৰ পইচাটো সোমাই যাব কিন্তু তেনেকুৱা নহয় আপুনি নিজে জানিব লাগিব আপুনি নিজে দেখিব লাগিব সেই বস্তুটো হৈছে নে নাই কেনেকৈ আপুনি জানিব এই কথাটো কিন্তু আপোনালোকক কোনেও কোৱা নাই গতিকে আহক মই মিঠুৱে আপোনালোকক আজি দেখুৱাই দিম যে আপোনালোকৰ যি সৰকাৰি ঘৰ সেই সৰকাৰি ঘৰৰ EKYC হৈছিলে নে নাই বা আপোনালোকে কেইটা কিস্তি লাভ কৰিলে কেইটা কিস্তি পাব আছে কি কৰিব লাগিব হে সকলোবিলাক তথ্য নিজে চাব পাৰিব এনেকুৱা ধৰণৰ ভিডিও কিন্তু আপোনালোকক কোনেও বনাই দেখুৱা নাই কিছুমান ফেক মানে আপোনালোকক লিষ্ট দেখুৱাই আছে এই লিষ্টখনত যদি নাম আছে আপুনি সৰকাৰি ঘৰ পাব কিন্তু এনেকুৱা কৈ ফেক স্ক্যাম অৰ্থাৎ মুখ উলিয়াই ভিডিও বনাই আপোনালোকক এনেকুৱা ধৰণে কোনো কোৱা নাই কিন্তু মই আপোনালোকক যেহেতু হসা তথ্য আপোনালোকক সদায় দিবলৈ চেষ্টা কৰো হেই গতিকে এই ভিডিওটো প্ৰস্তুত কৰা হৈছে গতিকে সাৱধান হবৰ হল আমাৰ যিকোনো ধৰণৰ ভিডিও আপোনালোকে নেচাব গতিকে আহক মই দেখুৱাই দিছো কেনে ধৰণে আপোনালোকে এই বস্তুটো জানি লব একেবাৰে সহজ সৰল ভাষাত মই কথাখিনি আপোনালোকক জনাম এতিয়া আপোনালোকে জাস্ট মন দিব আসলতে আপোনালোকক মই জনোৱাৰ আগতে PMAY আঁচনি মানে কি হেতু আপুনি জানি লব লাগিব হয়তো কিছুমানে জানে জনাখিনিৰ বাবে নহয় যিখিনিয়ে নাজানে সেইখিনিক কৈছো চাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যাৰ অধীনত গাঁৱৰ মানে আমাৰ দৰিদ্ৰ পৰিয়ালবিলাকক চৰকাৰে ঘৰ দিয়ে আৰু এই আঁচনিত EKYC মানে হৈছে তোমাৰ আধাৰ তাৰ পিছত নাম বেংকৰ একাউন্ট এই সকলোবিলাক মিলাই চোৱা হয় এই ডকুমেন্টছ বিলাক আপোনালোকৰ যি থাকে সেইবিলাকৰ সৈতে আপোনাৰ এই বস্তুখিনি মিল আছে নে নাই সেইবিলাক চোৱা হয় আৰু নেক্সট স্টেপটোত EKYC স্ট্যাটাস অনলাইনত আপোনালোকে চাব পাৰে কেনেকৈ চাব পাৰে হেয়া মই প্ৰ্যাকটিক্যালি আপোনালোকক এতিয়া দেখুৱাই দিছো আহক মই কম্পিউটাৰলৈ আপোনালোকক লৈ যাম আৰু আপুনি আপোনাৰ মোবাইলতে চাব পাৰিব আৰু মোবাইলতো কেনেকৈ চাব লাগে হেয়াও মই কম্পিউটাৰৰ স্টেপতে ধুনিয়াকৈ আপোনালোকক কৈ যাম সেই স্টেপ কেইটা যদি আপুনি ফলো কৰে ফলো কৰিলে ধুনিয়াকৈ আপোনালোকে এই যেটো আপোনালোকে বেলেগক বিশ্বাস কৰি আছে এতিয়া মানে সৰকাৰি ঘৰৰ বলে মোৰ EKYC হৈ আছে আৰু আপোনালোকৰ যেটো কি আছিল এটো জিও ট্যাগিং হৈ আছে মোক অমুকে কৈছে গতিকে মোৰ আৰু চিন্তা নাই মোৰ পইচাটো সোমাই যাব আৰু ইউটিউবাৰ কেইজনেও কৈ আছে এইখিনি হোৱাৰ পিছত মানে সকলোখিনি হৈ যাব গতিকে বেলেগক বিশ্বাস কিয় কৰিব লাগে বেলেগক বিশ্বাস কৰাতকৈ আপুনি নিজেই কেনেকৈ চেক কৰিব হেতু প্ৰথমতে জানি লওক মই আপোনালোকক কম্পিউটাৰত এতিয়া দেখুৱাই দিছো মন কৰিব এতিয়া কম্পিউটাৰ বা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে আহিব আহি ডাইৰেক্টলি সাৰ্চ কৰিব PMAYG সাৰ্চ কৰাৰ পিছত এই যেটো লিংক আছে এই লিংকটোত আপোনালোকে ক্লিক কৰিব ডেসক্ৰিপচনতো মই লিংকটো দি থৈছো ডেসক্ৰিপচনৰ পৰা আপোনালোকে এই লিংকটো পাই যাব ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপুনি এনেকৈ এখন পেজ দেখিব আপোনাৰ সন্মুখত এনেকৈ এটা পপআপ মেছেজ আহিব পপআপ মেছেজটো কাট কৰি দিব কাট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত এবাউট আস আৱাজ সফট ডকুমেন্টস এনেকৈ আপোনালোকৰ ইয়াত বহুকেইটা অপচন দেখিব তাৰ পিছত আপোনালোকে ইয়াত আৱাজ সফট দেখিছে আৱাজ সফটত আপোনালোকে FTO ট্ৰেকিং মানে আপোনালোকৰ কি হয় আপুনি জানে নে FTO মানে হৈছে আপোনালোকৰ ফান্ড ট্ৰান্সফাৰ অৰ্ডাৰ অৰ্থাৎ আপোনালোকৰ পইচাটো ট্ৰান্সফাৰ হোৱাৰ অৰ্ডাৰটো ইয়াত আপোনালোকে চাব পাৰিব ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত দেখিব ইয়াত FTO নাম্বাৰ যদি আপুনি FTO নাম্বাৰ নাজানে তেতিয়া কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নাই और यात दिसे আপোনালোকৰ PFMS ID আপুনি নিশ্চয় জানিব এইটো PFMS ID টো বহুৱাই দিব আপোনাৰ কাৰণ সৰকাৰি ঘৰ এপ্লাই কৰোতে যিখিনি কাগজ পাতি ওলাইছিল তাতে আপোনালোকে এই ID টো পাই যাব আৰু FTO নম্বৰো থাকিব যদি আপুনি কাগজখিনি ভালদৰে চাই তাৰ পিছত আপোনালোকৰ ক্যাপচা আহিব এই ক্যাপচা অৰ্থাৎ এই কেইটা সংখ্যা ইয়াত বহুৱাই দি সাবমিট কৰি দিলে আপুনি গোটেইখিনি তথ্য লাভ কৰিব আপোনাৰ একাউণ্টত কি হৈ আছে কি হৈ থকা নাই সকলোখিনি পাব গতিকে মই আপোনালোকক নেক্সট স্টেপখিনি ধুনিয়াকৈ দেখুৱাই দিছো গতিকে এই দুটা স্টেপ মোবাইলত কৰি চাব এই যেটো ক্যাপচা এই ক্যাপচাটো সকলোৰে বেলেগ আহিব ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ শেষৰখিনি স্টেপু চাই শেষ কৰক মই আপোনালোকৰ বস্তুখিনি ধুনিয়াকৈ তাত উপস্থাপন কৰিছো কাৰণ
বহুতে বুজি নাপাব পাৰে সেইবাবে চাওক এতিয়া মই নেক্সট ষ্টেপলৈ আহিছো KYC ভেৰিফাইড মানে গম পাব যে KYC ভেৰিফাইড আপোনাৰ হৈ গৈছে মানে এডাল সেউজীয়া টিক বা নীলা টিকেৰে আপোনাক দেখুৱাই দিব যেহেতু মোৰ হাতত কোনো ধৰণৰ তথ্য নাই আপোনালোকক দেখুৱাব পৰা সেইবাবে মই যিখিনি দেখুৱাব পাৰিলো সেইখিনিহে দেখুৱালো কিন্তু এডাল সেউজীয়া টিক আহিব বা গ্ৰীণ টিক আহিব বা ব্লু টিক আহিব KYC ভেৰিফাইড বুলি লিখা যাব যদি হৈ আছে আপোনাৰ কামটো সম্পূৰ্ণ গতিকে চিন্তা কৰিব নালাগে আৰু যদি হোৱা নাই এনেকে ৰেডেৰে কাটা থাকিব বা এনেকুৱা ৰেডেৰে ক্ৰছ চিন থাকিব তাতে পেন্ডিং থাকিব আৰু মানে KYC হ'ব বাকি থাকিব সেইটো আপোনালোকে বুজি ল'ব আৰু কেইটা কিস্তি পাইছে কি পাইছে আপোনালোকৰ থাকিবই আৰু অফলাইন পদ্ধতিত যদি আপোনাৰ ফোন বা ইন্টাৰনেট নাই তেন্তে গাঁও পঞ্চায়ত বা অফিস বা আপোনালোকৰ ব্লকত আপুনি যাওক তাত PMAYG বিভাগত আপোনালোকৰ যি সেৱা আছে তাতে আপোনালোকৰ KYC হৈছে নে নাই খবৰ কৰক আৰু আপোনালোকে গৈ তাত পঞ্জীয়ন হৈ আছে নে নাই আপুনি চাব পাৰিব আৰু নেক্সট আপোনালোকৰ KYC হৈ নাথাকিলে আপুনি কি কৰিব বা আপোনাৰ কি হ'ব পাৰে আপোনাৰ নাম তালিকাৰ পৰা বাদ পৰি যাব পাৰে ঘৰৰ পইচা অহা বন্ধ হ'ব এই বস্তুবিলাক আপোনালোকে মনত ৰাখিব আৰু তেতিয়া আপোনালোকে কমন সাৰ্ভিস সেন্টাৰ অৰ্থাৎ CSC বা আপোনালোকৰ ব্লক অফিসত KYC কৰি ল'ব পাৰিব যদি আপুনি ব্লকত যাব নোৱাৰে দোকান পোহৰ বিলাকত আপোনালোকৰ যিবিলাক বজাৰ খামাৰ থাকে CSC থাকে তাতে কৰি ল'ব পাৰিব আধাৰ কাৰ্ড বেংক একাউণ্ট আধাৰ সংযুক্ত মোবাইল নম্বৰ আপুনি লগত লৈ গলে এই কামখিনি আপোনালোকক CSC সেন্টাৰত কৰি দিব আৰু মনত ৰাখিবলগীয়া কথা আধাৰত যদি মোবাইল যুক্ত নাই আপডেট আপোনালোকে আজিয়ে কৰি লওক যদি KYC কৰিম বুলি ভাবিছে যদি কৰা নাই এতিয়া কৰক আৰু নিজৰ আধাৰ নম্বৰে আপুনি দিব লাগিব আনৰ কিন্তু নহব আৰু আধাৰত যদি ভুল ভ্ৰান্তি হৈ আছে তেতিয়াও পইচা ফাঁচি থাকিব পাৰে গতিকে ব্লকত বা পঞ্চায়তত বেনিফিচিয়াৰী KYC লিষ্টটো ওলাই তাত নিজৰ নামটো আপুনি চাব পাৰিব গৈ গতিকে ইমান আৰু চিন্তা কৰি থাকিব নালাগে মই নিশ্চয় আপোনালোকক কোৱা কথাখিনি আপুনি বুজি পাইছে গতিকে KYC হৈছে PMAY ঘৰৰ একদম জৰুৰী থাপ যদিহে এইটো নকৰে তেন্তে পইচা আপোনালোকৰ ৰিলিজ নহয় হে এতিয়া আপোনালোকে আপোনাৰ KYC কমপ্লিট কৰিলে নে নাই যিসকলে কৰিলে কমেন্ট কৰিব যিসকলে কৰা নাই সেই সকলেও কমেন্টত জনাব গতিকে আপোনালোকে এই ভিডিওটো চাই কেনেকুৱা পালে যদি ভিডিওটো চাই সহায়ক যেন পালে তেন্তে কমেন্ট সেকশনত কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেসবুকত চাই আছে ফলো কৰি ল'ব গতিকে PMAYG অৰুণোদয় আৰু অসমৰ বিভিন্ন ধৰণৰ আঁচনিৰ আপডেট সমূহ আপোনালোকে প্ৰথমতে পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে ফেসবুকত চোৱাখিনিয়ে ফলোটো কৰিবই আৰু আমাৰ ইউটিউব চেনেলটো যাতে সাবস্ক্ৰাইব কৰি থয় গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম